নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বিহু নামৰ বিষয়টোৰ অধ্যায় নম্বৰ 2 বিহু নামৰ শ্ৰেণী বিভাজন আৰু বৈশিষ্ট্য। এই ইউনিটটোৰ পৰা তোমালোকৰ পৰীক্ষাসমূহত আহিব পৰা কেইটামান অতি দৰকাৰী প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও এই পাঠটোৰ যদি অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, হুঁচৰি ঘোষাৰ চমু আভাস দিয়া। হুঁচৰিৰ দৰে গৃহস্থৰ পদূলিমুখত উপস্থিত হৈ মংগলধ্বনি দিয়াৰ পিছতে গৃহস্থই হুঁচৰি দলক আঁঠে বাঠে সসন্মানে চোতাললৈ আদৰি নিয়ে। গৃহস্থৰ চোতালত প্ৰৱেশ কৰিয়ে হুঁচৰি দলে হুঁচৰি ঘোষা ওৰফে হুঁচৰি দিহা পৰিৱেশন কৰে। কোনো গৃহস্থই হুঁচৰি ঘোষা গোৱাৰ পূৰ্বে হুঁচৰি দলক সেৱা ধৰে আৰু তেতিয়াই হুঁচৰি দলে চুটিকৈ আশীৰ্বাদ দি হুঁচৰি ঘোষা পৰিৱেশন কৰে। হুঁচৰি ঘোষা গোৱাৰ ধৰণ হৰিনাম গাওঁতে ঘোষা পদ গোৱাৰ সৈতে মিল থকা। প্ৰথমতে এজনে একক কণ্ঠেৰে এফাকি ঘোষা লগাই দিয়ে আৰু সংগীসকলে দোহাৰে। তাৰপিছত নামতীয়ে একক কণ্ঠেৰে একোফাকিকৈ পদ গাই যায় আৰু সংগীত বা সংগীসকলে প্ৰতিফাকি পদ অন্তত সমস্তৰে ঘোষাফাকি দোহাৰে। প্ৰথমে ধীমালৈ আৰম্ভ হোৱা এই ঘোষাপদ মধ্যলৈ হৈ দ্ৰুতলৈ পায়গৈ আৰু পদৰ সামৰণি পৰাৰ লগে লগে ঘোষা দোহাৰি ঔ ৰাম জয় হৰি বুলি নতুবা ঢোলৰ বিশেষ চাপৰত ঘোষাপদ বিভিন্ন ভাৱৰ হুঁচৰি ঘোষা পৰিচালিত হৈ আহিছে। কিছুমানত বিহু, কৃষ্টি সংস্কৃতি আদিৰ ৰেহৰূপ অনুৰাগ আদি প্ৰকাশ পায়। কিছুমানত আধ্যাত্মিক ভাৱ প্ৰকাশ পায়। কিছুমানত ধেমালীয়া ভাৱ প্ৰকাশ পায়। সেয়ে কোনো লেখকে হুঁচৰি ঘোষাৰ ভাৱৰ ভিত্তিক প্ৰধানত 3টা প্ৰকাৰত ভাগ কৰিছে: বৈষয়িক, আধ্যাত্মিক আৰু ধেমেলীয়া। দ্বিতীয় প্ৰশ্নটো হ'ল হুঁচৰিৰ বিহু মৰাৰ অংশ বিহু নামৰ বিষয়ে লিখা। হুঁচৰি বিহু মৰা অংশত গোৱা বিহু নামত অসমীয়া জীৱনৰ বিশেষকৈ কৃষিজীৱী সমাজৰ বিভিন্ন বিষয়বস্তুৱে ঠাই পাইছে। বিহু, বিহুবাদ্য, কৃষ্টি, কৃষি, জীৱ-জন্তু, চৰাই-চিৰিকটি, নদ-নদী, পাহাৰ পৰ্বত, হাবি-বননি, সমাজ, সামাজিক সমস্যা আদি বিষয়বস্তু আৰু সিবিলাক সম্বন্ধীয় বিভিন্ন ভাৱৰ বিহু নামৰ প্ৰচলন হৈ আহিছে। আনহাতে হুঁচৰিৰ কোনো অংশতে পীড়িতি ভাৱৰ বিহুনাম গোৱা নহয়। বিহু আৰু কৃষ্টিৰ প্ৰতি অনুৰাগ প্ৰকাশ পোৱা বিহুনাম এপাকি উদাহৰণস্বৰূপে দাঙি ধৰা হ'ল: অতি চেনেহৰে মুগাৰে মহুৰা, অতি চেনেহৰে মাখো, অতি চেনেহৰে বহাগৰ বিহুটি, নেপাতি কেনেকৈ থাকোঁ। 3 নম্বৰ প্ৰশ্নটো হ'ল ঠেলা নাম কি? বিহুনাম গাওঁতে যেতিয়া এজনে অকলে বা সমবেত কণ্ঠেৰে এষাৰ নাম গাই শেষ কৰে, সেই একে তাল, মান, সুৰ আৰু পৰাপক্ষত একেটা বিষয়কে লৈ নাম গাবলৈ অন্য এজনলৈ এৰি দিয়ে বা ঠেলি দিয়ে, তেতিয়া তেনে নামকেই ঠেলা নাম বুলি কোৱা হয়। ঠেলা নাম গাবলৈ পাকত নামতিৰ প্ৰয়োজন হয়, কাৰণ বিষয়বস্তু একেধৰণৰ হ'ব লাগিব। ঠেলা নামৰ 2টামান উদাহৰণ দাঙি ধৰা হ'ল: প্ৰথম নামতি: চ'তে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা, কৈনো কৈ থাকিলে উৰকে নপৰে, বহাগৰ বিহুৰে কথা। দ্বিতীয় নামতি: চৰায়ে সাবৰে ধানে সমনীয়া, উফৰি পৰিলে কণ, অতি চেনেহৰে আমাৰ বিহুতলী, গজিলে দুবৰি বন। 4 নম্বৰ প্ৰশ্নটো হ'ল ধেমেলীয়া বিহু নামৰ বিষয়ে লিখি এটা উদাহৰণ দিয়া। বহু ধৰণৰ ধেমেলীয়া নাম প্ৰচলিত হৈ আহিছে। ধেমেলীয়া নাম হুঁচৰিত গোৱা হয়। গাভৰু বিহু ওৰফে জেং বিহু বা টকা বিহুটো গোৱা হয়। ৰাতি বিহুটো কিছু পৰিমাণে গোৱা হৈছিল। ধেমেলীয়া বিহু নামৰ দুফাকি উদাহৰণ দাঙি ধৰা হ'ল: আনে মাছে মাৰে আন্দুলি কান্দুলি, আমি মাছে মাৰো কুৰি, আনে বিয়া কৰাই কুমলীয়া ছোৱালী, আমি বিয়া কৰাও বুঢ়ী। মাখিৰ মূৰে কাটি ঢোলেটি সাজিলোঁ, পৰুৱাৰ ছালেৰে চালোঁ, জালুকৰ ছালেৰে বটিলোঁ, ফৰিঙৰ ঠেঙেৰে বালোঁ। কুৱেশ্যন নম্বৰ 5, বনৰীয়া নাম কি? ইয়াৰ উত্তৰটো হৈছে যৌৱনপ্ৰাপ্ত ডেকা গাভৰুৰ দুৰন্ত মনে সমাজৰ বাধাকো নেওচি ইজনে সিজনক কাষতে পোৱাৰ দুৰ্বাৰ বাসনাই
বনৰীয়া নামৰ জন্ম দিলে। বনৰীয়া নামে কেতিয়াবা শ্লীলতাৰ সীমা অতিক্ৰম কৰিলেও ই আৱুৰপূৰ্ণ। লুপ্তপ্ৰায় এই নামবোৰক হাবিনাম, গৰখীয়া গীত বা যৌৱনৰ গীত বুলিও কোৱা হয়। এই গীতবোৰ জনসমাগমৰ পৰা দূৰৈত গোৱা হয়।